নলবাৰীত ভোটাধিকাৰ সাব্যস্ত কৰি আকৌ বিস্ফোৰক মন্তব্য উত্থাপন কৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। ধাৰ কৰি ভালদৰে পৰিয়াল চলাব নোৱাৰি, ভোটদান কৰি এক প্ৰকাৰ চৰকাৰক সমালোচনা নলবাৰীৰ প্ৰাক্তন বিধায়কৰ। উল্লেখযোগ্য যে অশোক শৰ্মাকে ধৰি একাংশ জ্যেষ্ঠ বিজেপি নেতা কৰ্মীয়ে দীৰ্ঘদিনৰ পৰা বৰ্তমানৰ বিজেপি নেতৃত্বৰ বিৰুদ্ধে, ৰাজ্যিক বিজেপিৰ যিসকল নেতৃত্ব, সেই নেতৃত্বৰ বিৰুদ্ধে চৰম বিষেধগাৰ কৰি আহিছে। ৰাজেন গোহাঁই, অশোক শৰ্মা তেখেতসকলে প্ৰকাশ্যে নিজৰ মনৰ ভাৱ বা অসন্তুষ্টি ব্যক্ত কৰিছে আৰু সমান্তৰালভাৱে একাংশই উল্লেখ কৰিছে যে এই ধৰণৰ অসন্তুষ্টি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাটো অনুচিত, দলৰ মজিয়াত প্ৰকাশ কৰাটো উচিত। এই ধৰণৰ মন্তব্য ৰমেন ডেকা কিছু সময় পূৰ্বে সিদ্ধাৰ্থ ভট্টাচাৰ্যই উল্লেখ কৰিছে যে ক্ষোভ থাকিলেও ৰাজহুৱা স্থানত প্ৰকাশ কৰিব নালাগে, দলৰ ভিতৰ চৰাত প্ৰকাশ কৰিব লাগে। কিন্তু ৰাজেন গোহাঁই হওক বা অশোক শৰ্মা হওক, তেখেতসকলে খোলাকেই কিছু কথা কৈছে। কি কৈছে অশোক শৰ্মাই এবাৰ চাওঁ আহক। এটা কথাত অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদি তাত বিত্তীয় ব্যৱস্থা ভাল থাকে, তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই। কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে। কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে, কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত 2-এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ।